হেল্ল' ভাবিছোঁ আজি বিৰিয়ানী বনাম আৰু মই কেনেকৈ বিৰিয়ানী বনাম আপোনালোককো দেখাম। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মাংসখিনি মই ভালকৈ ধুই ল'লোঁ আৰু তাৰপিছত মাংসখিনি মই আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰাখি দিম। তাৰ কাৰণে যি যি মছলা ব্যৱহাৰ কৰি মই গোটেইখিনি ইয়াতে দি দিছোঁ আৰু মছলা কি কি ব্যৱহাৰ কৰিছোঁ আপোনালোকে হয়তো দেখিছে। আৰু হালধিটোও মই দি দিম ইয়াতে। আৰু বিৰিয়ানী বনাম যিহেতু বিৰিয়ানী মছলাটো মেইন, সেইকাৰণে মই বিৰিয়ানী মছলাটোও এড কৰিছোঁ আৰু দৈ দি পেলাই এইখিনি ভালকৈ সানি আধা ঘণ্টাৰ কাৰণে ৰাখি দিম। আৰু এয়া দেখিছেনে, এয়া মই ভালকৈ মিক্স কৰি লৈছোঁ আৰু এইখিনি এতিয়া মই ভালকৈ ঢাকি থৈ দিম। আৰু এইফালে তেলত মই বহাই দিলোঁ আলুখিনি হাফ ফ্ৰাই কৰি ল'ম। তাৰপিছত মাংসখিনি বনাবৰ কাৰণে এয়া পিঁয়াজ দি আদা নহৰু দি দিলোঁ আৰু ভালকৈ লৰাই আছোঁ। আৰু এইফালে দেখিছে নহয়, মই মানে একদম ফটোৱামি কৰি বনাওঁ। আৰু এইফালে মই মাংসখিনি লাৰি দিছোঁ অলপমান। আৰু এইফালে মই বিৰিয়ানী বনাবৰ কাৰণে চাউল ব্যৱহাৰ কৰিছোঁ জিৰা ৰাইচ আৰু পদিনা অলপো দি দিছোঁ। তাৰপিছত এয়া মই পাগলামি কৰি আছোঁ, তাই বহুত লাজ কৰে। মা যিহেতু ঘৰত নাই, তাইক মোৰ লগতে ৰাখিছোঁ এইকেইদিন আৰু তাই মূৰটো ওপৰলৈ নুঠাই জানেনে, মই ইমান কৈ আছোঁ। আৰু এয়া হৈছে মোৰ পাগলামি। আৰু এতিয়া মই ইয়াতে মাংসখিনি দি দিলোঁ, চাউলখিনিৰ লগতে মাংসখিনি দি দিছোঁ। কিন্তু ভাতটো মই আগতীয়াকৈ বনাই লৈছিলোঁ দেই। আৰু এয়া আমাৰ বিৰিয়ানী